মানে কৰিবলগীয়া হ'ল এইকাৰণে পুৰাণম ইত্যেব ন সাধু সৰ্বম নবীনম ইত্যেব ন সাধু সৰ্বম। পুৰণি আৰু নতুন এই দুয়োটাৰ সুষম সমন্বয়ত আমি আজি কিছুমান কাৰ্যসূচী লৈছোঁ, আমি অতীতক স্মৰণ কৰিছোঁ আৰু তাৰ বাবে আমি বিশেষভাৱে চন্দ্ৰকান্ত সন্দিকৈৰ নামত এটা গীত আমি প্ৰকাশ কৰিছোঁ। এই গীতটো লিখিছে আমাৰ বিশ্বনাথ চাৰিআলিৰ ধ্ৰুৱজ্যোতি ৰাজখোৱা ডাঙৰীয়াই, সেইটো আপোনালোকে আজি শুনিবলৈ পাব। ঠিক তেনেকৈ আমি এই দিনটোতে পণ কৰিছোঁ, ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত বাতৰি কাকতত অসম বুৰঞ্জী অসম্পূৰ্ণ বুলি নানা ধৰণৰ বাতৰি ওলাইছে। আজিৰ এই দিনটোতে আমি আপোনাসকলক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে বৃহৎ অসমীয়া ইতিহাস কম্প্ৰিহেনচিভ হিষ্ট্ৰী অৱ আছাম এইখন আমি জানুৱাৰী 1 তাৰিখৰ পৰা কাম আৰম্ভ কৰিম। পূৰা 10 মাহৰ ভিতৰত এই কম্প্ৰিহেনচিভ হিষ্ট্ৰী অৱ আছাম এই গ্ৰন্থখন আমি প্ৰকাশ কৰিম। আৰু আজি